হৈ আছে আৰু লগতে সৰু সৰু আলু তাৰপিছত মই দেখুৱাই আছোঁ ইয়াত আছে নৰসিংহ পাত তাৰপিছত আছে টমেটো আদা নহৰু পিঁয়াজ দিয়া নাই দেই মই পিঁয়াজ বেয়া পাওঁ পিঁয়াজ দিব পাৰে অপশ্যনেল আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে পিঁয়াজ খাবনে নাখায় তাৰপিছত এয়া পেষ্ট কৰি থৈ দিছোঁ এতিয়া ডিম দি বনাম কোনে কোনে খাই ভাল পাইছে আপোনালোকে ভাদৈলতাও দিব পাৰে কিন্তু মোৰ তাত ভাদৈলতা নাছিলে সেইকাৰণে খালি নৰসিংহ পাতে দি আৰু কণী জোল আজি বনাম এতিয়া তেল গৰম হৈ গ'ল ইয়াত মই ডিমকেইটা দি দিম ভালকৈ ফ্ৰাই কৰি লওঁ এটা ফ্ৰাই হৈ গ'ল এতিয়া মই নমাই দিম নৰসিংহ পাতৰ টমেটো মিশ্ৰণখিনি ঢালি দিলোঁ নৰসিংহ পাত আৰু এয়া ভজা হ'ল আৰু বইল হৈ আছে এতিয়া কণীকেইটা দি দিম আপোনাৰ শুকান খাব বিচাৰে নে ঝোল খাব বিচাৰে আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে কাৰী পাতাখিনি কোমলীয়া কোমলীয়া হ'ব লাগে তেতিয়া বহুত ভাল লাগে এনেকৈ ট্ৰাই কৰি চাবচোন বহুত ভাল লাগে তো আমাৰ 5 মিনিটৰ পিছত ৰেডি হৈ যাব চাই থাকিব আৰু পনীৰ জোল ৰেডি হৈ গ'ল বহুত ভাল হেল্থৰ কাৰণে আমাৰ অসমীয়া মানুহটো খুব ভাল পায় নৰসিংহ পাত মাছেৰে জোল খায় মই আজি কণীৰে খালোঁ আজিলৈ আহোঁ টাটা বাই বাই